নমস্কাৰ ছাৰ বাইদেউসকল, শেহতীয়াকৈ চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ ওপৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। হয় ছাৰ বাইদেউসকল, প্ৰথমতে চাব লোকসভাত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ ওপৰত প্ৰস্তাৱ। তাৰপিছত কৈছে লোকসভাৰ সদস্য শৰ্মিষ্ঠা শেঠীয়ে কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেন্সন মন্ত্ৰালয় চোৱাচিতা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰে যে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ কোনো প্ৰস্তাৱ আছে নেকি। এই প্ৰশ্নৰ উত্তৰত কৰ্মচাৰী ৰাজহুৱা অভিযোগ পেন্সন আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিং ডাঙৰীয়াই জনাইছে যে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ কোনো প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ হাতত নাই। লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এই কথাও সোধা হৈছিল যে নিয়ম 56Jৰ অধীনত বিগত 3 বছৰত কিমান চৰকাৰী কৰ্মচাৰীক বলপূৰ্বকভাৱে অৱসৰ দিয়া হৈছে, অৰ্থাৎ VRS দিয়া হৈছে। ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জিতেন্দ্ৰ সিঙে কয় যে 2023 চনৰ 30 জুনলৈকে বিভিন্ন মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি 56Jৰ নিয়মৰ অধীনত মুঠ 122 জন বিষয়াক বলপূৰ্বকভাৱে অৱসৰ অৰ্থাৎ VRS দিয়া হৈছে। হয় ছাৰ বাইদেউসকল, কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত এটা বাতৰি প্ৰচাৰ হৈ আছে যে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি কৰিব, যাৰ কাৰণে লোকসভাৰ সদস্য শৰ্মিষ্ঠা শেঠীয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছিল যে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ বাবে কিবা কথা চিন্তা চৰ্চা কৰি আছে নেকি। আৰু তাৰ উত্তৰত জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈছে যে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি কৰাৰ ওপৰত কোনো চিন্তা চৰ্চা কৰা নাই। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।